অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ইউথ কেন লিড বা যুৱই নেতৃত্ব ল'ব পাৰিব শীৰ্ষক এটা শুদ্ধ দিশেৰে বা সুন্দৰ টপিকৰ মাজেৰে এক কাৰ্যসূচী কৰিছিল। নলবাৰীৰ বিভিন্ন অঞ্চলৰ যুৱক যুৱতীসকল আহি বিভিন্ন প্ৰতিযোগিতা হৈছিল, তেওঁলোকৰ প্ৰতিযোগিতাৰ বঁটাও ইয়াত দিছে আৰু নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলৰ লগত মই প্ৰায় 2-2.5 ঘণ্টা সময় কটালোঁ। সঁচাকৈ এটা অত্যন্ত সুন্দৰ অনুষ্ঠান আৰু এটা ডাঙৰ অভিজ্ঞতাও। নতুন প্ৰজন্মৰ লগত বাৰ্তালাপ কৰাটো মোৰ কাৰণে এটা ডাঙৰ অভিজ্ঞতা আৰু মই এই নতুন প্ৰজন্মৰ ওপৰত যথেষ্ট বিশ্বাস ৰাখোঁ আৰু মই ভাবোঁ যে এই নতুন প্ৰজন্মই অসমক ভাৰতবৰ্ষৰ এখন শ্ৰেষ্ঠ ৰাজ্য বনাব পাৰিব আৰু সেই দিশেৰে আজি নতুন প্ৰজন্মই কাম কৰিছে। মাত্ৰ আমি তাৰ পৰিৱেশ দিব লাগে, আমি তাৰ মাৰ্গদৰ্শন বা দিশ নিৰ্দেশনা দেখুৱাব লাগে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি সেই দিশেৰে খুব সুন্দৰভাৱে কাম হৈ আছে। যেতিয়া নতুন প্ৰজন্মৰ লগত কথা পাতে তেতিয়া বন্ধু হিচাপে কথা পাতিলে বেছি লাভ হয়, কাৰণ তেওঁলোকৰ মনৰ কথাটো জানিব পাৰোঁ। আজি মই এজন ৰাজনীতিবিদ হিচাপে যেতিয়া কিবা সিদ্ধান্ত ল'ব লাগিব, মই নতুন প্ৰজন্মৰ আশা আকাংক্ষা, নতুন প্ৰজন্মৰ মনৰ কথা বুজি সিদ্ধান্ত লাগিব আৰু মই ভাবোঁ যে সেইকাৰণে বন্ধু হিচাপে কথা পাতিলে তেওঁলোকৰ মনৰ কথাবিলাক বুজিব পাৰি। নলবাৰীলৈ পুনৰ মুখ্যমন্ত্ৰী আহিব, জন আশীৰ্বাদ যাত্ৰা নৱেম্বৰ 7 কি ধৰণে সাজু হৈছে? অহা 9 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়া মানাহ বা সৰভোগৰ পৰা আৰম্ভ কৰি ৰঙিয়ালৈকে এটা জন আশীৰ্বাদ যাত্ৰা কৰিব। এই জন আশীৰ্বাদ যাত্ৰাৰ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে, কিন্তু এতিয়ালৈকে আমি একেবাৰে কি ধৰণে যাত্ৰাটো কেনেকৈ হ'ব, কি হয়, এই কথাখিনি সঠিক হৈ অহা নাই। যেতিয়া আহিব তেতিয়া আপোনালোকক জনাম। বিৰোধীৰ মিত্ৰতা হয় নহয় তাৰ লগত আমাৰ কোনো ৰুচিও নাই, আমাৰ কোনো জানিবলগীয়া নাই। কাৰণ অসমত এতিয়া দুটা পক্ষ, এটা হ'ল ভাৰতবৰ্ষ আৰু অসমক ভাল পোৱা মানুহ, ৰাষ্ট্ৰক ভাল পোৱা মানুহ, আৰু এটা পক্ষ হ'ল যোনে ৰাষ্ট্ৰখন বা অসমখনক আগ্ৰাসন কৰিব বিচাৰে। তাৰ আগ্ৰাসন কৰাবিলাকৰ মাজত বিৰোধী লগ হৈ আহে, ভাগ হৈ আহে। এতিয়া অসমৰ 23, 24, 25টা সমষ্টি এনেকুৱা আছে, তাত কংগ্ৰেছ জিকেনে, UDF জিকেনে, জাতীয় পৰিষদ জিকেনে, লুৰিনৰ পাৰ্টি জিকে, আমাৰ কি মতলব আছে তাত আমাৰ নায়ে তাত। গতিকে তেওঁলোকে যি কৰে তাতে কৰি থাকক, আমাৰ তাত চাবলগীয়া হয় নে খবৰ ল'ব। ABVP নলবাৰী জিলাই স্বামী বিবেকানন্দৰ জন্মৰ লগত সংগতি ৰাখি সমগ্ৰ নলবাৰী জিলাৰ যিমানবোৰ শিক্ষানুষ্ঠান আছে প্ৰতিখন শিক্ষানুষ্ঠানত এটা প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত কৰিছিল আৰু সেই শিক্ষানুষ্ঠানসমূহৰ পৰা টপ 10 যিবোৰ কৃতিত্ব লাভ কৰা ছাত্ৰ ছাত্ৰী আছে সেইসকলক লৈ আজি এই নলবাৰী জিলা পুথিভঁৰালত এটা সমাৰোহৰ আয়োজন কৰা হৈছিল। নাম দিয়া হৈছিল ইউথ কেন লিড কনক্লেভ, য'ত বিশেষভাৱে আমি মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰি আনিছিলোঁ নলবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী সন্মানীয় জয়ন্ত মল্ল বৰুৱাদেৱ, যুৱ প্ৰজন্মৰ মাজত বৰ্তমান সময়ত যুৱ সাংবাদিক হিচাপে পৰিচিত অভয় ভূঞা, যুৱ অভিনেত্ৰী ধ্যানী মোহন আৰু যুৱ কণ্ঠশিল্পী ঋষভ ভৰদ্বাজক বিশেষভাৱে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ। তেওঁলোকক আমন্ত্ৰণ কৰি অনাৰ আমাৰ এটা উদ্দেশ্য আছিল যে তেওঁলোকে নিজৰ জীৱনত যিটো এটা লক্ষ্য লৈছিল সেই লক্ষ্যত উপনীত হওঁতে কেনেকৈ ঘাত প্ৰতিঘাত অতিক্ৰম কৰি নিজকে প্ৰতিষ্ঠা লাভ কৰিবৰ কাৰণে কেনেকৈ জীৱনত সফলতা লাভ কৰিছে, সেই মৰ্মে ছাত্ৰ ছাত্ৰীসকলৰ আগত দুআষাৰ কোৱাৰ উদ্দেশ্যে সেইসকলক আজি আমি আমন্ত্ৰণ কৰি আনিছিলোঁ। আৰু আজি প্ৰায় ইয়াতে 400তকৈ অধিক পৰিমাণৰ শতাধিক ছাত্ৰ ছাত্ৰী ইয়াতে উপস্থিত আছে। তেওঁলোকক আজি অনুষ্ঠানটোৰ শেষৰ পৰৱৰ্তী সময়ত তেওঁলোকক বিশেষভাৱে